আসসালামু আলাইকুম নমস্কাৰ মই এনে স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ৱেষ্ট গুৱাহাটী যোনখন বিএড কলেজ আছে বা ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন সেই কলেজৰ মেৰিট লিষ্ট সম্পৰ্কে আজি মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু কি নিয়ম কানুন আপোনালোকে ফ'ল' কৰিব লাগিব বা কোন মানে কিমানৰ পৰা কিমানলৈকে নম্বৰলৈকে মাতিছে এডমিশ্যনৰ কাৰণে মাতিছে এডমিশ্যন কোনদিনা হ'ব এই সবিশেষ আলোচনা এইটো ভিডিঅ'ত কৰিম আৰু গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহক মানে চাওক আপোনালোকে ইয়াতে মেৰিট লিষ্টটো ইয়াতে মানে হেৰি কৰিছে অনলাইন জৰিয়তে প্ৰকাশ কৰিছে আপোনালোকে চাইছেই ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন মেৰিট লিষ্ট হয় এইটো 2024-25 মেৰিট লিষ্ট হয় চিৰিয়েল নম্বৰ বা নেম অফ দ্য এপ্লিকেণ্টৰ নাম্বাৰ বা জেণ্ডাৰ গোটেইখিনি ইয়াতে হেৰি কৰা আছে আৰু টোটেল মানে ফৰ্ম ফিল আপ কৰিছে আপোনালোকৰ 456 মানে 456জন ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিছে ইয়াৰ মাজৰ পৰা মানে কাক মাতিছে বা কিমানৰ পৰা কিমান নম্বৰলৈকে চিৰিয়েললৈকে কেইটাত মাতিছে এই মানে সেই বিষয়ে আৰু এটা নটিচ জাৰি কৰিছে সেই নটিচটোত চাওক কি কৈছে এয়া হৈছে সেইখন নটিচ যোনখন নটিচৰ জৰিয়তে মানে এডমিশ্যন প্ৰচেছ সম্পৰ্কে মানে কৈছে সেইটোত কৈছে দ্য ফলোয়িং ইজ দ্য integrated merit rank list of students who have opted for pursuing the B.Ed program of study for the session 2024-25 at the West Guwahati College of Education. Candidates are directed to bring all the necessary documents including certificates in original on one set of photocopy of documents and one copy passport size photo which will be verified at the time of admission ইয়াতে মানে মেৰিট লিষ্ট বা ৰেংক লিষ্ট ৱাইজ মানে এডমিশ্যন হ'ব বিএড এডমিশ্যন হ'ব আৰু ৱেষ্ট গুৱাহাটী যোনখন কলেজ আছে পশ্চিম গুৱাহাটী যোনখন কলেজ বিএড কলেজ আছে তাতে মানে যদি এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে ডকুমেণ্টছৰ ক্ষেত্ৰত লাগিব যে চাৰ্টিফিকেট ইন অৰিজিনেল গোটেই অৰিজিনেল চাৰ্টিফিকেট লৈ যাব লাগিব লগতে আপোনালোকে জেৰক্স কপিও লৈ যাব আৰু এক কপি মানে হেৰি কৰি লৈ যাব ফটোকপি অফ ডকুমেণ্টছ মানে জেৰক্স কপি লৈ যাব সেইটোৱে কৈছে আৰু 1 কপি পাছপৰ্ট চাইজ ফটো লাগিব তাৰপিছত কি কৈছে চাওক মানে কোৰ্ছ মানে চিট কেপাচিটি মানে আসাম গভৰ্ণমেণ্টৰ যি ৰুল সেইমতে হ'ব কোৰ্ছ হৈছে 2 বছৰীয়া কোৰ্ছ টোটেল নম্বৰ অফ চিটছ 100 তাৰপিছত আনৰিজাৰ্ভ কেটেগৰীত আছে 34 তাৰপিছত EWSত আছে 5টা OBC MOBCত আছে 27টা SC STত আছে 7টা STP আছে 10টা ST হিলত আছে 5টা আৰু PWDত আছে 3টা তাৰপিছত আপোনালোকে চাব পাৰে এডমিশ্যন ফিজটো হৈছে 1 ইয়াৰ কোৰ্ছ ফি এমাউণ্ট ৰেষ্ট 90,000 90,000 টকা হৈছে মানে ফাৰ্ষ্ট ইয়াৰৰ যোনটো এডমিশ্যন সেইটো 90,000 টকা দিলে 90,000 হ'ব ফিজটো আৰু ফিজ পে'মেণ্টটো মানে আপোনালোকে কৰিব পাৰিব UPI বা ডিমাণ্ড ড্ৰাফ্ট মানে ড্ৰাফ্টৰ জৰিয়তে চেক বা বেংক চালান মানে যিকোনো মানে অনলাইন কৰিব লাগিব সেই কথাকে কৈছে তাৰপিছত আপোনালোকে চাব পাৰে কেইবাটাও হেৰি কৰিছে পইণ্ট দিছে তাৰ মাজতে বিশেষ যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয় সেইকেইটা মই আপোনালোকক পঢ়াই শুনাই আছোঁ আপোনালোকে চাব পাৰে 1 নম্বৰ পইণ্টটোত কি কৈছে 1 নম্বৰটোত দিছ লিষ্ট ইজ ফৰ মানে ইমিডিয়েট হেৰি কৰা হৈছে যদি কিবা হেৰি থাকে সেইটো মানে ভুল থাকে তেতিয়াহ'লে সেইটো শুদ্ধ কৰি দিব বা সেই বিষয়ে কৈছে যিয়ে নহওক তাৰপিছতটোত কি কৈছে চাওক কেণ্ডিডেটছ ফ্ৰম SI চিৰিয়েল নম্বৰ 1 to 100 are requested to come for admission on 21st August 2024 from 1 p.m. to 2:30 p.m. The 100 seats will be filled serially on the basis of merit and maintaining the percentage of reserved seats যে নহওক মানে 1ৰ পৰা 100 নম্বৰ চিৰিয়েললৈকে হেৰি কৰিব 21 তাৰিখে এটা বজাৰ পৰা দুপৰীয়া 1টাৰ পৰা 2:30লৈকে মাতিছে আৰু মানে যিটো এডমিশ্যন হ'ব 100 চিটৰ যি এডমিশ্যন হ'ব সেই এডমিশ্যনটো টোটেলি মানে হেৰি মতে হ'ব ৰিজাৰ্ভ যিকেইটা যে মানে ফ'ল' কৰি গোটেই সেই ফ'ল' কৰি হ'ব কেণ্ডিডেট স্ক'ৰিং মানে
101ৰ পৰা 200লৈকে ষ্টুডেণ্ট মানে যি চিৰিয়েল আছে সেইখিনি ষ্টুডেণ্টক মাতিছে 2:30ৰ পৰা 4টাৰ ভিতৰত মাতিছে। তাৰপিছত কেণ্ডিডেট ছিক্ৰেট চিৰিয়েল নম্বৰ 201ৰ পৰা 300লৈকে মাতিছে মানে 4টাৰ পৰা 5:30লৈকে ভিতৰত যাব দিছে। তাৰপিছত যদি ছিট খালী থাকে তেতিয়াহ'লে 301ৰ পৰা 456লৈকে নেক্সট দিনা আপোনালোকে ৱেবছাইটত চাব পাৰিব। ৰাতি 8টা বজাতে মানে ৱেবছাইটত চাব পাৰিব। যদি ভেকেণ্ট থাকে তেতিয়াহ'লে নেক্সট দিনা আপোনালোকক মাতিব। চ' আগতেও মই আপোনালোকক কৈয়ে দিছিলোঁ কি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব, সেইখিনি কথা ইয়াতে কৈছে। বাকী আপোনালোকে গৈ কিনে যদি মানে লিষ্টত নাম আছে তেতিয়াহ'লে এডমিশ্যনটো লৈ ল'ব পাৰে। যি ভিডিঅ'টো আছিল এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যে আগলৈ কেনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। আৰু যদি আপুনি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউ আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম, জয় হিন্দ।